আমি আগতেই গম পাওঁ যে আকৌ এবাৰ বিজেপি চৰকাৰে হ'ব, কিন্তু অলপ বিৰোধী অলপ কোনো ছাইডত ষ্ট্ৰং হ'ব পাৰে, কিন্তু এক্সিট পোল মতে 90ৰ পৰা 100 যে দিছে, আমি ভাবো 96, 97 এনেকুৱা হ'ব পাৰে বিজেপি। যদি 96, 97 হৈ যায় বিৰোধী ষ্ট্ৰং হ'ব জানো? কাৰণ 126 চিটহে হয়, কিন্তু কিছুমান নিৰ্দলীয় আহি যদি সেনেকে মানে বিৰোধীৰ লগত জইন কৰে অলপ ষ্ট্ৰং হ'ব পাৰে, কিন্তু মোৰ ভাবাত মানে বিৰোধী ইমান ষ্ট্ৰং নহ'ব, গভৰ্ণমেণ্ট বিজেপিয়ে হ'ব। আৰু ডেভেলপমেণ্টবিলাক আমি দেখিছোঁ, ন' ডাউট মূল্যবৃদ্ধি অলপ হৈছে। চাওক, এখন ডেভেলপ হ'ব হ'লে মূল্যবৃদ্ধি অলপ হ'বই লাগিব, কাৰণ ইমান সুবিধা দিছে ৰাইজক, গতিকে মূল্যবৃদ্ধিটো স্বাভাৱিক। সেই চাইমনটেনিয়াছলি কিছুমানৰ চেলাৰিও সেনেকে কোনো ছাইডত ইনক্ৰিজ হৈছে, গতিকে আমি এইটো এডজাষ্ট কৰি ল'ব লাগিব। কিন্তু চৰকাৰ যে বিজয়ী হ'ব এইটো 100% মানে চিয়'ৰ। মানে মুখ্যমন্ত্ৰী আকৌ ডক্টৰ হিমন্ত বিশ্ব একদম নিশ্চয় তেখেতৰ দৰে মানে ডেডিকেট ষ্ট্ৰং মানে বৰ্তমানলৈ নাই, আৰু ফিউচাৰ নাজানো আমি, কিন্তু কাম কৰা তেওঁৰ যিটো হাবিয়াস, যিটো ইচ্ছা, বহুত ভাল লাগে। গৌৰৱ গগৈৰ কি হ'ব? তেখেতেও গৌৰৱ গগৈ এনেই মানে বেয়া নহয়, তেওঁ মানে বৰ্তমান আশা কৰিব নোৱাৰা, সময় আছে আগলৈ। ভৱিষ্যতে সময় আছে, কিন্তু বৰ্তমান সময়ত অলপ মানে মুস্কিল আছে। নিশ্চয় এইবাৰ বিজেপি চৰকাৰে আকৌ আহিব। এইবাৰ অলপ মোৰ হিচাপত অলপ বিৰোধী অলপ ষ্ট্ৰং হ'ব যেন লাগিছে। আপোনালোকৰ বিৰোধী ষ্ট্ৰং হোৱাটো লাগে। চৰকাৰ বিজেপি ঠিকেই আছে, কাম ভালকে কৰিছে, তেওঁলোকে কাম কৰা নহয়। আৰু আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট যিটো কৰিম বুলি কয়, যেনেকে কয় সেইখিনি কৰি আছে, সেইখিনি আমি ভালেই দেখিছোঁ। এক্সিট পোলে বিজেপিক 90ৰ পৰা 100 এটা চিট দিছে, অসমত কিন্তু চিট 126হে, গতিকে বিৰোধী ষ্ট্ৰং হ'ব জানো? বিৰোধী যোৱাবাৰতকৈ ষ্ট্ৰং হ'ব যেন লাগিছে মোৰ মতে দেই, বেলেগৰ কথা মই নাজানো, মোৰ মতে অলপ ষ্ট্ৰং হ'ব লাগে, হ'বও লাগে, অলপ ষ্ট্ৰং হ'লে ভাল। বিৰোধী থাকিলে আপোনাৰ শাসকীয় দলে কাম কৰিব পাৰে। মানে গৌৰৱ গগৈ বিধানসভালৈ অহাটো দেখা পাইছে নেকি আপোনালোকে? গৌৰৱ গগৈ মোৰ হিচাপত 90% আশা এটা আছে, তেওঁলোকে 90% আছে। এই দিছপুৰত কি দেখিছে তাৰা? দিছপুৰ সমষ্টিটোত আপোনালোকে? দিছপুৰ সমষ্টিটোত আপোনাৰ দেখিবলৈ হ'লে মানে ভোটটো এবাৰ বিভাজন হ'ব অলপ। মানে কাৰ ভোটটো, বিজেপিৰ নে কংগ্ৰেছৰ? বিজেপি নাই, দিছপুৰ সমষ্টিত আহিব আপোনাৰ জয়ন্ত দাস আহিব, আমাৰ জয়ন্ত দা আহিব, আৰু চৰকাৰ বিজেপিৰ হ'ব। এনেই কৈ লাভ নাই, যিটো ভাৱ আৰু যিটো মোৰ মনৰ ভাৱ, মই ইমান ক'ব নাজানো, কিন্তু আমাৰ জয়ন্ত দা আহিব, আৰু এইপিনে চৰকাৰ বিজেপিৰে হ'ব। জয়ন্ত দা সমৰ্থক নেকি? না, সমৰ্থক বুলি কোৱা নাই, সমৰ্থক নহয়, সমৰ্থক বুলি কোৱা শুভাকাংক্ষী হয়। সেইটোৱে আৰু কথা। দিছপুৰত আপোনাৰ মতে দিছপুৰত জয়ন্ত দা আহিব পাৰে, জয়ন্ত কুমাৰ দাস আহিব পাৰে। এনেই আপুনি অভাৰঅল পিকচাৰটো কেনেকুৱা দেখা পাইছে? হয়, অভাৰঅল পিকচাৰটো কেনেকুৱা দেখিছে? যিহেতু এক্সিট পোলে বিজেপিক 90ৰ পৰা 100লৈকে দিছে, কিন্তু এইটো চোৱা যাওক, 4 তাৰিখে গম পাম। এইটো একো নকওঁ, যিখিনি আপুনি সুধিছে, যিখিনি মোৰ মনৰ ভাৱ, যিখিনি ক'ব লাগে আপোনাক ক'লো। দাদা, বিৰোধীয়েও কিন্তু চৰকাৰ এবাৰ বনাম বুলি কৈ আছে, বিৰোধীয়ে কৈ আছে যে চাইলেণ্ট ভোটাৰ যথেষ্ট আছে, কিবা হ'বনে? এইবোৰ কথাত একো নাপাতো, এইবোৰ কথা কৈ এতিয়া একো লাভ নহ'ব। এতিয়া মোৰ কথা হৈ গ'ল কি, আমাৰ জয়ন্ত দা আহিলে ভাল হয়। দিছপুৰত হয়। দাদা, আপুনি কি ভাবিছে যে বিৰোধী ষ্ট্ৰং, আপুনিতো ক'লে যে বিৰোধী ষ্ট্ৰং হ'ব, বিৰোধী কেনেকুৱাকৈ ষ্ট্ৰং হ'ব বুলি ভাবিছে? কাৰণ বিৰোধীয়ে কৈ আছে যে চিটটো অলপ বেছি পাব বুলি আশা কৰিছোঁ মই, বিৰোধীৰ যিখিনি চিট, যে এইবাৰ ট্ৰিপুল চেঞ্চুৰী এটা হৈ যাব পাৰে বিজেপিৰ, বিহাৰত যিধৰণে হৈ গ'ল। হৈ যাব পাৰে, হৈ যাব, সেইটো মানে আমি আৰু বিশ্বাস কৰোঁ, আৰু আমাক লাগেও, আৰু কিছু ডেভেলপৰ মানে কিছু বাকী আছে চিনৰিটা, তো সেইটো কাৰণে আমাক লাগেও। তো এইবাৰ চাই লওঁ, কিন্তু সেইটো তেখেতে কোৱা কথাটো মানে সত্যতা আছে। মানে দাদা এতিয়া কুৱেশ্যনটো বুজি পাইছে চাগে, ন' কমেণ্টৰ পৰা কমেণ্টলৈ আহিছে, হয়নে? তেনেকে কমেণ্ট দিব পাৰি। তাৰমানে বিশ্বদা বুলি ক'লে বিশ্বদা, আৰু চবে মামা মামা কয়, আমি কেইটাই বিশ্বদা বুলি কওঁ, নামটোত বিশ্বটো আছেতো। যেনেকে কৈছে তেনেকেই হ'ব, যেনেকে কৈছে তেনেকেই হ'ব। তেওঁ কিন্তু মানে ৱেষ্ট বেংগলতো এই কথাটো কৈ থৈ আহিছে ইলেকশ্যন কেম্পেইন কৰিবলৈ গৈ, যে অসমত এইবাৰ 100+ ট্ৰিপুল। এইটোতো নিজৰ জেগা হয়, তাতে যেতিয়া 100+ ক'ব পাৰিছে, ইয়াতেতো ডেফিনেটলি হ'ব। কিমান লেভেলৰ কনফিডেন্স লাগিব? ফুল কনফিডেন্স, আৰু মানুহখিনিয়েও তেখেতৰ ওপৰতে আশা কৰি পেলাই চলি আছে এতিয়া, যে কিবা এটা হ'লে হ'ব, তেওঁৰ ওপৰতে ডিপেণ্ডেণ্ট চব। মানে আমিও এতিয়া চব, মানে এভৰিবডি চব তেওঁৰ ওপৰতে ডিপেণ্ডেণ্ট। দাদা, অকণমান গুৱাহাটী ভোটাৰ হিচাপে গুৱাহাটীৰ কথা পাতো। গুৱাহাটীৰ 5টা সমষ্টি, জালুকবাৰীটো আমি বাদেই দিব লাগে, জালুকবাৰীতো এটা কি ৰিজাল্ট হ'ব সেই কথা সকলোৱে জানে, কাৰণ
একশ্যনৰ পৰা আমি দেখি আহিছোঁ গতিকে গুৱাহাটীৰ বাকী সমষ্টিকেইটাত কি ছবি দেখা পাইছে তাৰমানে আমি যিমান দূৰ জানো এওঁলোকে যিমান কাম কৰিছে সিমান কাম কোনেও কৰা নাই তো চাবলৈ গ'লে বাকীকেইটা সমষ্টিটো সিমানেই হ'ব যিমান তেখেতে কৈছে দিছপুৰত কিবা অংক হ'ব নেকি বৰ কিবা এটা অংক হ'ব যেন চৰ্চা এটা চলি আছিল ইয়াতো নিৰ্দলীয় প্ৰাৰ্থী এগৰাকী হ'ল আমি কেইটা এতিয়া বাই বাৰ্থ ইয়াৰে হা আমি এইখন যে GS ৰোড ছিংগল ৰাস্তা থকাৰ পৰা হাফ পেণ্ট পিন্ধি পিন্ধি ঘূৰি থকাৰ পৰা দেখিছোঁ বিশেষ একো হ'ব নালাগে মোৰ মতেদি তেওঁলোকে যেনেকৈ কৈছে তেনেকাই থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ